আজি আমি অনুশীলনী ৮-৩ৰ ৫ নম্বৰ, ৬ নম্বৰ আৰু ৭ নম্বৰ প্ৰশ্নকেইটা হাতত লৈছোঁ। ইতিমধ্যে তোমালোকে বাকীকেইটা অংক ১, ২, ৩, ৪ কৰিছা, গতিকে এইকেইটা বুজি পাইছা বোধ কৰোঁ। গতিকে এতিয়া আমি ৫ নম্বৰটো আৰম্ভ কৰিম। ৫ নম্বৰটো দিয়া আছে, যদি sec a = cosec a - 20 য'ত 4a সূক্ষ্মকোণ, তেন্তে এৰ মান উলিওৱা। এতিয়া এৰ মান উলিয়াবৰ কাৰণে আমি প্ৰথমতে কি কৰিম, দিয়া কি আছে, দিয়া থকাটো লওঁ। আমি দিয়া আছে sec a = cosec a - 20, এইটো ল'লোঁ। দিয়া আছে sec 4a = cosec a - 20 ডিগ্ৰী। এইখিনি আমাক দিয়া আছে। এইখিনি আমি সমাধান কৰিলে কি হ'ব, যে sec 4a টো আমি এনেকৈ লিখিব পাৰোঁ, এইটো cosec 90 - secৰ বিপৰীত যিহেতু secৰ ঠাইত আমি cosec লিখিলোঁ, তেতিয়া 90 - 4a হ'ব। 90 ডিগ্ৰী - 4a হ'ল বাওঁপক্ষ। এতিয়া সোঁপক্ষটো লিখা, cosec আছে, একেখিনি থাকিব, cosec a - 20 ডিগ্ৰী হ'ল। এতিয়া আমাৰ cosec দুয়োপক্ষৰ পৰা cosec আমি বাদ দিব পাৰোঁ। তেতিয়া কি হ'ব, 90 ডিগ্ৰী - 4a = a - 20 ডিগ্ৰী। এতিয়া আমি এবিলাক একফালে কৰোঁ আৰু ডিগ্ৰীবিলাক একফালে কৰোঁ। তেতিয়া কি হ'ব, -4a, এইটো ইফালে আহিল, এটো ইফালে আহিল, -a প্লাছ আছিল, এইটো ইফালে আহোঁতে মাইনাছ হ'ল। 90টো প্লাছ আছিল বাওঁপক্ষত, সোঁপক্ষটো আহি কি হ'ব, 22 থাকিলে -90 ডিগ্ৰী। এইখিনি সমাধান কৰিলে কি হ'ল, -5a, 4a আৰু a -5a = -20 - 90 -110। এতিয়া দুয়োফালৰ পৰা মাইনাছ গ'লে a = কিমান হ'ব, -110 /-5। আমি আগতে মাইনাছ দুটা কাটিও দিব পাৰোঁ, দুয়োপক্ষত মাইনাছ আছে, দুয়োটা কাটা যাব, প্লাছ হ'ল। তেনেকৈ কৰে, এনেকৈও কৰিব পাৰি। গতিকে এতিয়া মানটো হ'ল, এৰ মানটো কিমান, 5 10, এইটো কিমান বাৰ, 11, 2 বাৰ, 1 হ'ল, 10 হ'ল, 2 বাৰ। এনচাৰ। এতিয়া আমি আহিলোঁ 6 নম্বৰ প্ৰশ্নটো হ'ল, যদি ABC কোণকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয়, তেন্তে দেখুওৱা যে sin B + C/2 = cos A/2। এইটো সমাধানৰ কাৰণে আমি ল'ম যে আমি জানো কি ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে আমি জানো যে, লিখি লওঁ, জানো যে এটা ত্ৰিভুজ, ধৰি ললোঁ ত্ৰিভুজটো কি, ABCৰ ক্ষেত্ৰত কি হ'ব, ABCৰ এংগল A প্লাছ এংগল B প্লাছ এংগল C, তিনিটা কোণৰ মান কিমান, সমান আমি জানো এইটো 180 ডিগ্ৰী। এতিয়া আমি কি কৰিম, এইটো যিহেতু ইফালে আছে cos A, গতিকে আমি BC ইফালে ৰাখি এইটো সেইফালে লৈ যাব চেষ্টা কৰিম। গতিকে আমি এনেকৈ লিখিব পাৰোঁ, এংগল B, এংগল C
এই দুটা থাকি এইটো সিফালে নিলে কি হ'ব 180 ডিগ্ৰী মাইনাছ এংগল এ এতিয়া এইটো পক্ষক আমি যদি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ বি প্লাছ চি বাই 2 এই আকাৰটো হ'ব গতিকে ইফালে 2টো দিলে এইফালেও 2ৰে হৰণ কৰিব লাগিব গতিকে আমি এইবাৰ লিখিম এংগল বি প্লাছ এংগল চি ডিভাইডেড বাই 2 এইফালেও আমি কি কৰিলোঁ এইফালেও ডিভাইডেড বাই 2 কৰিলোঁ 180 মাইনাছ এ এংগল এ গতিকে 180ক 2ৰে হৰণ কৰিলে কি হ'ল 90 ডিগ্ৰী মাইনাছ এংগল এক 2ৰে হৰণ কৰিলে সেইটোৱে থাকিব এংগলটো ইয়াতো 2টো আছে কিন্তু ইয়াতে 2টো কাটি গৈ 90 হৈছে হ'ল এতিয়া আমি যদি দুফালে যিহেতু আগতে আমি কি কৰিছিলোঁ কট দুফালে কাটিছিলোঁ কচেক দুফালে কাটিছিলোঁ টেন দুফালে হ'লে দুপক্ষৰ পৰা সেই দুটা কাটিছিলোঁ হৰণ কৰিছিলোঁ এইবাৰ আমি পূৰণ কৰিম দুপক্ষক আমি কি কৰিম চাইনেৰে পূৰণ কৰিম চাইন বাকীখিনি কি থাকিব এংগল বি প্লাছ চি ডিভাইডেড বাই 2 খালি চাইনটো আগত আহিব ইয়াতো কি হ'ব চাইন 90 ডিগ্ৰী মাইনাছ এংগল এ বাই 2 চাইনটো দুফালে আমি পূৰণ কৰিলোঁ বাকীখিনি একে আছে এতিয়া ইয়াতে আমি চাব পাৰোঁ sin 90 মাইনাছ এ বাই 2 বা sin 90 মাইনাছ থিটা বা যিকোনো এটা কোণ এতিয়া sin 90 মাইনাছ থিটা বা যিকোনো এটা কোণ হ'লে কি হয় এইটো আমি cos সেই কোণটো লিখিব cos থিটা বুলি লিখিব পাৰোঁ গতিকে আমি ইয়াতে এই কোণটো কি আছে সূক্ষ্ম কোণটো এ বাই 2 গতিকে 90 মাইনাছ এ বাই 2 এতিয়া আমি লিখিম cos কি হ'ব এ বাই 2 এতিয়া আমাক উলিয়াব দিছিল sin a b প্লাছ চি ডিভাইডেড বাই 2 ইজ ইকুৱেল টু cos a বাই 2 এতিয়া হ'ল sin a এংগল b প্লাছ চি ডিভাইডেড বাই 2 ইজ ইকুৱেল টু cos a বাই 2 দেখুওৱা হ'ল দেখুওৱা হ'ল গতিকে এইটো আমাৰ হৈ গ'ল 6 নম্বৰ এতিয়া একেলগে আমি 7 নম্বৰ প্ৰশ্নটো আহিছোঁ প্ৰশ্নটো মই লিখা নাই প্ৰশ্নটো মই পঢ়ি দিছোঁ প্ৰশ্নটো আছে যদি নহয় sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী এই দুটা কোণক 0 আৰু 45 ডিগ্ৰীৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা তাৰমানে 0 আৰু 45ৰ ভিতৰত দেখাব লাগিব ইহঁতে যিহেতু 0 আৰু 45তকৈ বেছি আছে sin 67 আছে আৰু ইফালে cos 75 আছে সিহঁত দুটাক আমি 0 আৰু 45ৰ মাজত দেখাব লাগিব তাৰ কাৰণে আমি কি কৰিম এনসাৰত আমি লিখিম এনসাৰ যেহেতু আমাক দিয়া আছে sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী এইখিনিক আমি কৰিলে কি হ'ব আমি এইখিনি কি বুলি লিখিব পাৰোঁ সাইনটো 67 অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ এইফালে কিমান থাকিল 23 এনেকৈ লিখিব পাৰোঁ 67 নিলিখি আমি এনেকৈ লিখিব পাৰোঁ গতিকে আমি এনেকৈ লিখিলোঁ তাৰপিছত প্লাছ কছতো আমি এনেকৈ লিখিব পাৰোঁ cos 90 ডিগ্ৰী মাইনাছ 75 থাকিব লাগিলে কি বিয়োগ কৰিব লাগিব 9ৰ পৰা 15 হৈ গ'ল আমি এই 67টোৰ ঠাইত আমি কি কৰিলোঁ 90 মাইনাছ 23 75ৰ ঠাইত মই লিখিলোঁ 90 মাইনাছ 15 এনেকৈ আমি লিখিলোঁ এতিয়া আমি লিখিব পাৰোঁ যে এইটো 90 মাইনাছ চাইনৰ 90 মাইনাছ কিবা এটা যিকোনো এ কোণ এইটো ধৰি ল'লোঁ এ 90 মাইনাছ এ হ'লে এইটো আমি cos বুলি লিখিব পাৰোঁ cos এ গতিকে এইটো চাইন 90 মাইনাছ 23ৰ ঠাইত আমি লিখিলোঁ cos 23 ডিগ্ৰী প্লাছ এতিয়া ইয়াতো cos 90 মাইনাছ 15 90 মাইনাছ এ যদি এ বুলি cos এৰ ঠাইত আমি তেতিয়া আমি লিখিম চাইন এ মানে 15 চাইন
এ মানে 15 ডিগ্ৰী। গতিকে আমি দেখিলোঁ যে দুয়োটা এই 0 আৰু 45 ডিগ্ৰীৰ মাজত আছে। এইটো 23টো 0 45ৰ মাজত আছে, চাইন 15টো 0 আৰু 45ৰ মাজত আছে। তো দেখোঁ আহোঁ। এইখিনিতে আমাৰ এই প্ৰশ্নমালাটো শেষ হৈছে। তোমালোকে বুজি নাপালে আকৌ কমেণ্ট কৰিবা। আমি ইয়াৰ পিছত মূল যিটো ত্ৰিকোণমিতিৰ মূল জটিল অংশ, জটিল ঠিক নহয়, মানে অকণমান বেছি হেৰি হোৱা, মানে ব্ৰেইনটো খটাব লাগিব, তেনেকুৱা পাঠটোলৈ যাম। 8.4 তাত মানে ত্ৰিকোণমিতিক বিভিন্ন অভেদবিলাক দিয়া আছে। এই অভেদবিলাকৰ দ্বাৰা কিছুমান প্ৰমাণ কৰিব লাগিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।